চাকৰি কৰাৰো ফ্ৰী নকৰাৰো ফ্ৰী সবৰ ফ্ৰী তোৰা এইফালে চক এডমিশন বাপা ব্যস্তবিলাক তাৰ কাৰণে আৰু ইয়াৰ এটা বিল্ডিং হ'ব গৈছে সেইফালেতো এটা হৈয়ে গতে কিতাপো ফ্ৰী আৰু ইউনিফৰ্মো ফ্ৰী এই বিল্ডিংটোতে ক্লাছৰুমে থাকিব ২৭টা বেতুপাতটো দেখি গম পাইছে তো ভাবক না এখন চৰকাৰী স্কুলত মানে কেনেকুৱা লেভেলত এডমিশন ল'ব আহিছে তো আজি সেইটোৱে দেখা আপোনালোকক আৰু ভাল দেখছো বহুত মানে প্ৰাইভেট স্কুলৰ পৰা চৰকাৰীক লগি আহিছে কি কম আৰু সেইটো এটা ভাল লক্ষণ আমাৰ চৰকাৰী বিদ্যালয়সকলৰ কাৰণে তো যি কি নহওক তো হেল্ল' এভৰিৱান মই চেনেল লিপজাৰ সকলে আপোনালোকক বহু স্বাগতম জনাইছো পলম নকৰি আহক ভিডিঅ'টো হিৰ' হণ্ডাৰ কাৰণে ষ্টাৰ্ট কৰোঁ মানে ৰাতিপুৱা ৬টা মান বজাৰ পৰা লাইন ধৰিছে ভাবক আপোনালোকে কেনেকুৱা লেভেলৰ মানে সেই হৈছে মোৰ ড্ৰেছটো কৰি লওঁ তো বলক এই গৰমৰ দিন আহিল না তো ফেন চেন দি লৈছোঁ দক তোৰা এইফালে চক এডমিশন বাপৰে বাপ তামাম হে মানুহে হৈছে দেখো বাপৰে বাপ এইফালে চক্ৰৱৰ্তী ছাৰ আছে তো ছাৰ এডমিশন বোলে মানে কি চাকৰি কৰাৰো ফ্ৰী নকৰাৰো ফ্ৰী সবৰ ফ্ৰী চৰকাৰী স্কুলত এডমিশন অসম চৰকাৰে ফ্ৰী কৰিছে গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে কোনো পইচা নিদিয়াকৈ এডমিশন ল'ব পাৰে অকল ইয়াতে নহয় চৰকাৰে অসম চৰকাৰৰ যিবোৰ প্ৰভিন্সিয়েল স্কুল আছে গভৰ্ণমেণ্ট স্কুল আছে সকলোতে পাৰে ফ্ৰী এডমিশন ফ্ৰী না ছাৰ ষ্টুডেণ্ট কিমান মান হৈছে ষ্টুডেণ্টটো আমাৰ বহুত হৈছে এইবাৰ আমি মোটামুটি আমাৰতো যোৱাবাৰ নৱোদয়ত গ'ল কেইজনমান যোৱাৰ পিছত ৯১জন ষ্টুডেণ্ট থাকিল এইবাৰ আমি ৯১ ক্ৰছ কৰিম এইবাৰ না ৰাতিপুৱা ৬টা বজাৰ পৰা লাইন হৈছে ৬টা বজাৰ পৰা ৰাতিপুৱা বাপৰে বাপ তো হাই ছেকেণ্ডাৰীত মানে এডমিশন লোৱাৰ কাৰণে আৰু ছাৰ পৰীক্ষা কিবা পাতিছিল নেকি ছাৰ পৰীক্ষা পাতিছিলোঁ আমি এনে তেওঁলোকৰ মেধা এনে যিকোনো ষ্টুডেণ্টে ইয়াত এডমিশন নপোৱাৰ কথা নাই আমি চাইছিলোঁ কেনেকুৱা ষ্টুডেণ্ট পাওঁ আমি ভাল ষ্টুডেণ্ট পাইছোঁ ৫০ নম্বৰৰ এটা পৰীক্ষা আছিল এই পৰীক্ষাত ৪৯ নম্বৰ পাইছে এজনে বাকীখিনিও প্ৰায় ভাল ষ্টুডেণ্ট আহিছে বঢ়িয়া ছাৰ তো এডমিশনৰ কাৰণে এনেকৈ লাইন পাতি আছে চাওক বাপৰে বাপ তৰা যিহঁতক দেখি মোৰো পঢ়িব মন গৈছে মানে চব বোলে কিতাপ চিতাপ ফ্ৰী দি আছে এইবাৰ মেট্ৰিক দিবা নেকি নেক্সট ইয়াৰ দে ব্যস্তবিলাক তাৰ কাৰণে এই আছো আৰু একৰকম ভাই কেনে দে ভালেই হৈছে আৰু এইফালে ছাৰ আছে ছাৰ আপুনি যেতিয়া পঢ়িছিল তো ফ্ৰী পোৱা নাছিল এতিয়া মানে পঢ়িব ইচ্ছা আছে নে নাই আপোনাৰ পঢ়িব ইচ্ছা মানে এতিয়া ল'ৰা ছোৱালী যি উৎসাহ উদ্দীপনা আচলতে প্ৰাপ্ত হৈছোঁ আৰু এই চৰকাৰী স্কুলত এনেকুৱা লাইন পাতি সেইটো সঁচাকৈ কিন্তু বহুত প্ৰাইভেট স্কুলৰ পৰা বৰ্তমান আমাৰ ইয়ালৈ আহিছে ন ছাৰ কাৰণ আমাৰ হাই ছেকেণ্ডাৰী শিক্ষা ভাল জানে এইটো 6, 7, 8, 9 9লৈকে এডমিশন চলিছে 6ৰ পৰা বঢ়িয়া তো ৰাইজ এডমিশনটো ফ্ৰী লগতে কিতাপো ফ্ৰী আৰু ইউনিফৰ্মো ফ্ৰী তো মেম এইফালে মেম আছে কি খবৰ মেম আজি মেম চবে ফ্ৰী দি আছে চৰকাৰীভাৱে আজিকালি কিতাপ ইউনিফৰ্মটো ফ্ৰী দিয়া হয় জানাই কিজানি আজি আমাৰ ক্লাছ 6ৰ এডমিশন চলি আছে ক্লাছ 9ৰো এডমিশন চলিছে 7, 8ৰ গোটেইখিনিৰে চলি আছে আৰু আমি ক্লাছ ৱাইজ কিতাপবিলাক দি আছোঁ বিনামূলীয়াকৈ বঢ়িয়া কিন্তু ৰাইজ এটা কথা কওঁ আমি কিতাপ কিনি পঢ়িছিলোঁ হয় না মেম উপায় নাই ইয়াৰ কি ক'ম ৰাইজ হেভি দুখ এতিয়া জন্ম ল'লেও ভাল আছিল হয় না মেম আৰু ইয়াৰ এটা বিল্ডিং হ'ব গৈছে সেইফালেতো এটা হৈয়ে আছে কিন্তু এই গোটেইখিনি কথা ছাৰে কৈ দিব ছাৰ কওকচোন এইটো আমাৰ সেই কেন্দ্ৰীয় চৰকাৰৰ অনুদান ৰাজ্য চৰকাৰে এইটো কৰি থাকে আমাৰ মডেল স্কুলৰ কাৰণে নতুন ভৱন নিৰ্মাণ হ'বলৈ গৈ আছে আৰু ইতিমধ্যে যাৱতীয় ব্যৱস্থা শেষো হ'ল মন্ত্ৰী পৰ্যায়ৰ যিখিনি অনুদান দিবলগীয়া আছিল সেইটো হৈ গ'ল অলপতে হৈ গ'ল মানে আধাৰ ফলক উন্মোচন হৈ গ'ল এতিয়া এপ্ৰিলৰ 15 তাৰিখৰ পৰা ঠিকাদাৰে কাম আৰম্ভ কৰিব 3 মহলা বিল্ডিং আৰু এই বিল্ডিংটো সম্পূৰ্ণ হৈ উঠিলে 100 বছৰীয়া বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো একদম মানে মুখ্য অভাৱ সেই অভাৱটো আমাৰ পূৰ হ'ব আৰু এই বিল্ডিংটোতে ক্লাছৰুমে থাকিব ২৭টা কাৰ্যালয় থাকিব প্ৰিন্সিপালৰ কাৰণে ভাইচ প্ৰিন্সিপালৰ কাৰণে আৰু জেনেৰেল এডমিনিষ্ট্ৰেটিভ বডিৰ কাৰণে থাকিব ষ্টাফ কমন ৰুম থাকিব ইয়াৰ লগতে লাইব্ৰেৰী থাকিব এই আমাৰ লেবৰেটৰী থাকিব এনেকুৱা প্ৰত্যেক ছাদত দুটাকৈ টয়লেট থাকিব বিভিন্ন সুবিধা থাকিব ইয়াতে আমাৰ স্মাৰ্ট ক্লাছৰুম পৰ্যন্ত এই বিল্ডিংটোতে হৈ যাব আৰু সম্পূৰ্ণ হ'লে বিল্ডিংটো বজালীৰ বুকুত এখন ঐতিহ্যমণ্ডিত
বিদ্যালয় অসমৰ ভিতৰতে জাকত জিলিকা হ'ব বুলি আমি আশা কৰি আছোঁ। সঁচা কৈ দিয়ক, এনেকুৱা এটা বিল্ডিং হ'লে কি লাগে আৰু না ছাৰ? হয়, এতিয়াতো চব ফ্ৰী দিছে চৰকাৰে, চব ফ্ৰী দিছে। এতিয়া আমাৰো পঢ়িব ইচ্ছা হৈছে, মানে আমিতো ফ্ৰী নাপালো আৰু যি কি নহওক ছাৰহঁতেও ফ্ৰী নাপালে। বাকী যি কি ছাৰ খবৰ কেনেকুৱা আপোনাৰ? আমাৰ বহুত ভাল, বহুত ভাল। এতিয়া বহুত ব্যস্ত হৈ আছোঁ। আজি এই সন্মুখৰ ফালেতো মানে যাবই নোৱাৰি, এডমিশ্যন পুৰা। যোৱাকালি দেখিছোঁ আমি বিভিন্ন স্কুলৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, কিন্তু তেওঁলোকৰ টিভিত বাজি আছে। কিন্তু আমি আমাৰ আজি পৰিৱেশটো দেখি টিভিয়েনো আমাক কিয় দেখা নাপালে সেইটোৱে আমি আচৰিত হৈছোঁ। যে পুলিচ কণ্ট্ৰল কৰিব লগা হৈছে, পুলিচ আহিবলগীয়া হৈছে, পুলিচ আহিবলগীয়া হৈছে। ইয়াৰ এটাই কাৰণ, ইয়াত যিটো মানে পৰিপাটিকৈ মানে প্ৰদান কৰা যিটো শিক্ষা ব্যৱস্থা আৰু অত্যন্ত মেধাসম্পন্ন টিচাৰে ইয়াত কাম কৰে আৰু নিজৰ ইয়াত এডমিশ্যন লোৱা সেই একদম সৰ্বসাধাৰণৰ গৰীব দুখীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মানে উচ্চ শিক্ষিত মানুহৰ ল'ৰা ছোৱালী ইয়াত পঢ়ে। ইয়াত ডক্টৰৰ ল'ৰা ছোৱালীও আছে। আমাৰ এই হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত ডক্টৰৰ ল'ৰা ছোৱালীও আছে। গতিকে এইবিলাকে ইয়াতে এনেই অহা নাই, কিবা এটা পাইছে কাৰণে আহিছে। আৰু ইয়াৰ বিদ্যালয়ত যে কিবা এটা আছে, এই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে গম পোৱা যায়, হাইস্কুলৰ ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে গম পোৱা যায়, বা আমাৰ যে আজিকালি মেৰিট টেষ্ট স্কলাৰশ্বিপ আছে, এইবিলাকৰ ৰিজাল্ট ফলাফল আহি গ'লে মানে গম পোৱা যায়। ধন্যবাদ ছাৰ। তো ৰাইজ এটা কথা কওঁ, এই কিতাপবোৰ যে আছে, এই কিতাপবোৰ এটা বস্তু আপোনালোকে জানে, এই যে নতুন কিতাপৰ এটা গন্ধ থাকে না, বিদ্যা কৈছো বম লাগে। আৰু এইফালে গাংগুলী শুনিছিল নে? মই শুনা আছিলো, গাংগুলীও শুনা আছিলো। আপুনি আছিল নে নাই? সেইটো অভ্যাস, শুনি যোৱাটো সেইটো অভ্যাস। যিমানে দামী চেণ্টাৰ বা বডি স্প্ৰে নহওক, কিন্তু কিতাপৰ গন্ধটো ভাই মেইন। গাংগুলী বঢ়িয়া বঢ়িয়া। আৰু গাংগুলীয়ে নিউজ কৰিছে নে নাই ভাই? বঢ়িয়া 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 বঢ়িয়া। আৰু এইফালে ল'ৰাসকল আছে। কি ভাই কেনেকুৱা খবৰ? ফ্ৰীত পাইছ? চব ফ্ৰীত পাইছ? দুদিন পাইছে। আৰু চাইকেল পাইছ না ফ্ৰীত? চাইকেল পাবা মামাই দিব না, মামাই দিব। কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে ফ্ৰীত পাই বস্তুবিলাক? ভাল না? বঢ়িয়া বঢ়িয়া বঢ়িয়া। সূৰ্যৰ যিহেতু পোহৰ পৰি আছে তামাম, সেইকাৰণে চশমাযোৰে পিন্ধি লৈ মই বাৰু এনেকে ভিডিঅ' কৰি আছো এতিয়াৰ পৰা। যি কি নহওক, এইটো আছিল ভিডিঅ'। আৰু কথা এটা কওঁ ৰাইজ, এনেকৈ চৰকাৰী স্কুল না ওপৰত গ'লে বহুত ভাল লাগে। তো আমাৰ দেখালো বিল্ডিঙো হৈ আছে লাহে ধীৰে, তো কথা নাই নাই। এটা কথা ধন্যবাদ দিব লাগিব, আমাৰ পাঠশালাত বহুত ইউটিউবাৰ আছে, ভাল ভাল যিখিনি মানে কনচেপ্ট আছে সেইখিনি ইউটিউবত সেই কৰিব লাগে। সেইটো কৰিব লাগে। কাৰণ কিয়, অকল নিজৰ কাৰণে ইউটিউব নহয়, মানুহৰ কাৰণে অলপমান কিবা যাতে, কাৰণ মই সামাজিক দায়বদ্ধতাটো লাগে সেইটো লাগে। কাৰণ কিয় চাওক, মই অল আছাম ৰাইড কৰিছো, তাত মই লিখি লৈছো, কাৰণ চাওক কিবা নহয় কিবা এটা যাতে দিব পাৰো মানুহক। তো সেইটোৱে আৰু। তো যি কি নহওক ৰাইজ, যিহেতু এইটোৱে ভিডিঅ' আছিল, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব। আৰু ইহঁতৰ এটা NI নিউজ আছে, পাঠশালাৰ বিখ্যাত, মানে সঁচা কথা কওঁ দিয়ক। কাৰণ ভাল লাগে দিয়কচোন, নিজৰ বন্ধু এজন ওপৰলৈ যোৱাটো চবেই বিচাৰে, মানে ভাল বন্ধু। ইটো মোৰ বহুত ভাল বন্ধু। আৰু যি কি নহওক ৰাইজ, দিয়ক ৰাইজ, NI নিউজ আছিল না, তো ফ'ল' কৰি দিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। দিয়ক ৰাইজ, যাওঁ দে। ভাই গাড়ী চাড়ী লৈছা ভাই, নৰো দে তোকে।